Hello everyone, welcome back to Biology Virtual Classes of Sodhar College with Dr. Mohini Mohan Bora. I am going to present blood vascular system of earth worm. So let us proceed with paper and pens for our convenience. The blood vascular system of earth worm can be described by blood বা রক্ত বা তেজ, blood vessel বা রক্তবাহিনী, হার্ট বা হৃদযন্ত্র আৰু আহিলে ব্লাড গ্লেন্স বা ৰক্তগ্ৰন্থি। এই চাৰিটা অংশ দি বৰ্ণনা কৰিব পৰা যায়। কেঁচুৰ ব্লাড বা তেজত হিমোগ্লোবিন থাকে আৰু হিমোগ্লোবিন থকাৰ কাৰণে তেজৰ ৰং ৰঙা হয়। কেঁচুৰ তেজত ৰক্তকণিকাবিলাক বা কৰ্পাচুলছবিলাক কালাৰলেছ হয় আৰু ইয়াত মাত্ৰ লিউকোচাইটছ বা WBC বা শ্বেতৰক্তকণিকাহে দেখিবলৈ পোৱা যায় আৰু ইহঁতে কি কৰে যে ৰক্ষীকোষ হিচাপেও কাম কৰে। নেক্সট আহিলে ব্লাড ভেছেলছ বা ৰক্তবাহিনী। এই ৰক্তবাহিনীবিলাকক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা আহিলে লংগিচিউডিনেল ব্লাড ভেছেল, ইয়াৰ পিছত আহিলে ট্ৰেন্সভাৰ্ছ ছেগমেণ্টেল ব্লাড ভেছেল বা কমিচাৰেল ব্লাড ভেছেল আৰু ইয়াৰ পিছত আহিলে কি কেপিলাৰিজ বা সূক্ষ্ম ৰক্তবাহিনী। এই তিনিটা ভাগত আমি ভাগ কৰিব পাৰোঁ। এতিয়া এই লংগিচিউডিনেল ব্লাড ভেছেলবিলাকক আকৌ ইট কেন বি ফাৰ্ডাৰ ডিভাইডেড ইনটু 5 টাইপছ, 5 ভাগত ভাগ কৰিব পাৰি। এটা আহিলে কি ডৰ্চেল ব্লাড ভেছেল, ইয়াৰ পিছত আহিলে সুপ্ৰা অছ'ফেজিয়েল ব্লাড ভেছেল, ইয়াৰ পিছত আহিলে লেটাৰো অছ'ফেজিয়েল ব্লাড ভেছেল, ইয়াৰ পিছত আহিলে ভেন্ট্ৰেল ব্লাড ভেছেল আৰু লাষ্টত আহিলে সাব নিউৰেল ব্লাড ভেছেল। এইকেইটা ভাগত আমি ভাগ কৰিব পাৰোঁ। ইয়াৰ পিছত আহিলে কি কেঁচুৰ হাৰ্ট বা হৃদযন্ত্ৰ। এই হৃদযন্ত্ৰ কেঁচুৰ চাৰিযোৰ থাকে আৰু এই হাৰ্টবিলাক ক'ত থাকে ছেগমেণ্ট 7, ছেগমেণ্ট 9, ছেগমেণ্ট 12 আৰু ছেগমেণ্ট 13 ইয়াত থাকে। ইয়াৰ ভিতৰত 7 আৰু 9ত থকা হাৰ্টকেইটাক আমি কি কৈছোঁ যে লেটাৰেল হাৰ্ট আৰু 12 আৰু 13ত থকা হাৰ্টবিলাকক লেটাৰো অছ'ফেজিয়েল হাৰ্ট বুলি কোৱা হয়। Besides heart, there are other loops থাকে। এই লুপছবিলাকে কি কৰে 2 pairs of loops are there in segment 10 আৰু segment 11। এই দুটা ছেগমেণ্টত থাকে। ইট কানেক্ট সুপ্ৰা অছ'ফেজিয়েল এণ্ড লেটাৰো অছ'ফেজিয়েল। ই সুপ্ৰা অছ'ফেজিয়েল আৰু লেটাৰো অছ'ফেজিয়েল এই দুটাক সি কানেক্ট কৰিছে এই লুপবিলাকে। এতিয়া আহিলে ব্লাড গ্লেন্স। কেঁচুৰ ৰক্তগ্ৰন্থি বা ব্লাড গ্লেন্সবিলাক ছেগমেণ্ট 4, ছেগমেণ্ট 5, ছেগমেণ্ট 6ত থাকে আৰু ফেৰিঞ্জিয়েল মাছৰ ওপৰত চাম ৰেড কালাৰ ফলিকুলছ দেখা যায় আৰু ইহঁতবোৰেই হ'ল ব্লাড গ্লেণ্ড। আৰু এই ব্লাড গ্লেণ্ডবিলাকে কি কৰে যে ব্লাড গ্লেণ্ড মেনুফেকচাৰ্ছ কৰ্পাচেলছ এণ্ড হিমোগ্লোবিন। সিহঁতে হিমোগ্লোবিন আৰু কৰ্পাচেল সৃষ্টি কৰে। ডেছক্ৰাইব দ্য ব্লাড ভাস্কুলাৰ ছিষ্টেম অফ আৰ্থৱৰ্ম। উই হেভ টু ড্ৰ ফাৰ্ষ্ট দ্য এলিমেণ্টাৰী কেনেল অফ দ্য আৰ্থৱৰ্ম। কেঁচুৰ এলিমেণ্টাৰী কেনেলডাল আমি প্ৰথমতে আঁকি ল'ব লাগিব আৰু এলিমেণ্টাৰী কেনেলডাল প্ৰথমতে মুখত আৰম্ভ হৈছে, তাৰপিছত আহিলে ফেৰিংছৰ পিছত আহিলে নেক্সট পাৰ্টটো আহিলে ইছ'ফেগাছ আৰু ইছ'ফেগাছৰ পিছত 7 আৰু 9 নম্বৰ ছেগমেণ্টত আমি আগতে পাই আহিছোঁ। দিছ ৰিজন ইজ ন'ন এজ গিজাৰ্ড। এইটো আহিলে ফেৰিংছ, দিছ ইজ কল্ড মাউথ, ফেৰিংছ, গিজাৰ্ড আৰু গিজাৰ্ডত
9 নম্বৰ সেগমেন্টৰ পৰা গিজাৰ্ডৰ পাছৰ যিখিনি অংশ আছে সেই অংশখিনি হৈছে ষ্টমাক আৰু ই 15 নম্বৰ সেগমেন্টৰ পৰা আমি ইন্টেষ্টাইনটো পাইছো আৰু গোটেই দেহত ই বিয়পি থাকে এইখিনি হল কেঁচুৰ এলিমেন্টাৰী কেনেল এতিয়া আমি প্ৰথমতে যদি ইয়াত সেগমেন্ট বিলাকৰ আমি নামটো দি লওঁ বা সেগমেন্ট বিলাক আমি লেবেলিং কৰি লওঁ তেতিয়া আমাৰ ডেসক্ৰিপচনৰ কাৰণে সুবিধা হ'ব দিস ইজ সেগমেন্ট ফাৰ্ষ্ট দিস ইজ সেকেন্ড থাৰ্ড ফোৰ্থ দিস সেগমেন্ট ইজ 7 8 9 14 15 16 17 18 etc. এতিয়া কেঁচুৰ প্ৰথমতে আমি পালো যে কেঁচুৰ লংগিচিডিনেল ব্লাড ভেসেলছ আছে সেই লংগিচিডিনেল ব্লাড ভেসেল বিলাক কেঁচুৰ আমি অকমান আগতে বৰ্ণনা কৰি আহিছো কিবাটা ভাগত ভাগ কৰি লৈছিলো যে লংগিচিডিনেল ব্লাড ভেসেল ট্ৰান্সভাৰ্স ব্লাড ভেসেল কমিচাৰেল ব্লাড ভেসেল কেপিলাৰিজ এনেকৈ পাইছো এই লংগিচিডিনেল ব্লাড ভেসেল বিলাক আমি প্ৰথমতে ডেসক্ৰিপচন কৰো যে ইয়াত 5 প্ৰকাৰৰ লংগিচিডিনেল ব্লাড ভেসেলছ আছে সেইবিলাকৰ ভিতৰত ডৰচেল ব্লাড ভেসেল ই কি কৈছে যে পষ্টেৰিয়ৰ ৰিজনৰ পৰা হি লাষ্ট সেগমেন্টৰ পৰা আৰম্ভ হৈছে হৈ পেলাই ই সন্মুখৰ ফালে গৈ আছে আৰু গৈ পেলাই দেহৰ সন্মুখৰ ফাৰ্স্ট সেগমেন্টলৈকে হি বিয়পি আছে দিস ইজ কল ডৰচেল ব্লাড ভেসেল দিস ডৰচেল ব্লাড ভেসেল এইবিলাকত কি থাকে ভাল্ভ থাকে ডৰচেল ব্লাড ভেসেলৰ ভাল্ভ আছে এণ্ড ব্লাড ফ্লোজ ফৰৱাৰ্ড অনলি নেক্সট আহিলে সেগমেন্ট 9 ৰ পৰা segment 9 to segment 13 this is segment 13 10 11 12 segment 9 ৰ পৰা segment 13 লৈকে আমি পাইছো যে this blood vessel is known as supraesophageal blood vessel next আহিলে lateroesophageal blood vessel this is a paired blood vessel which starts from the first segment to the 13 segment লৈকে এই পেয়াৰ্ড ব্লাড ভেসেল গৈছে ইয়াক কৈছে আমাৰ lateroesophageal ব্লাড ভেসেল 13 নম্বৰ সেগমেন্টলৈকে আছে নেক্সট আহিলে কি যে সেকেন্ড সেগমেন্টৰ পৰা আৰম্ভ কৰি গোটেই দেহত এডাল ব্লাড ভেসেল আছে এডাল ব্লাড ভেসেলক কোৱা হৈছে ভেন্ট্ৰেল ব্লাড ভেসেল আমি আগতে পাইছো যে ডৰচেল ব্লাড ভেসেলত ভাল্ভ আছে কিন্তু ভেন্ট্ৰেল ব্লাড ভেসেলত ভাল্ভ নাই নেক্সট আহিলে সাবনিউৰেল ব্লাড ভেসেল ই 14 নম্বৰ সেগমেন্টৰ পৰা আৰম্ভ হৈছে আৰু 14 নম্বৰ সেগমেন্টৰ পৰা আৰম্ভ হৈ দেহৰ শেষৰ খণ্ডলৈকে হি বিয়পি গৈ আছে এটো হল সাবনিউৰেল ব্লাড ভেসেল এখিনি হল ইয়াৰ পিছত আছে যে কমিচাৰেল ভেসেল আমি আগতে পাইছো যে কমিচাৰেল ব্লাড ভেসেল বিলাকে কি কৰিছে যে ইহতে ডৰচেল ব্লাড ভেসেল আৰু সাবনিউৰেল ব্লাড ভেসেলৰ লগত কানেক্ট কৰিছে এইবিলাক হল কমিচাৰেল ভেসেল these are called কমিচাৰেল ভেসেল বা সেগমেন্টাল ব্লাড ভেসেল বুলি কোৱা হৈছে ইয়াৰ পিছত আমি পাইছিলো যে কেপিলাৰিজ বিলাক থাকে সেই কেপিলাৰিজ বিলাকে কি কৰে যে ব্লাড ভেসেলছ বিলাকৰ পৰা খাদ্যনলী তাৰ পিছত স্কিন এক্সক্ৰিটৰী অৰ্গান এইবিলাকলে ব্লাডৰ যোগান ধৰিছে এইবিলাক হল কেপিলাৰিজ বিলাকৰ পৰা বিভিন্ন জাগালে তেজৰ যোগান ধৰিছে তেনেকে ডৰচেল ব্লাড ভেসেলৰ পৰাও এইবিলাক কেপিলাৰিজ বিলাকে এলিমেন্টাৰী কেনেল তাৰ পিছত স্কিন নেফ্ৰিডিয়া এইবিলাকত তেজৰ যোগান ধৰিছে ইয়াৰ পিছত আহিলে কেঁচুৰ হাৰ্ট বা হৃদযন্ত্ৰটো ক'ত থাকে যে 7 সেগমেন্টত থাকে সেগমেন্টত
এযোৰ হাৰ্ট দেখিবলৈ পোৱা যায়। তাৰপিছত থাকিলে 9 সেগমেন্টত থাকে হাৰ্ট। 12 সেগমেন্টত আছে হাৰ্ট। 12 সেগমেন্টত এযোৰ হাৰ্ট আছে। তাৰপিছত আহিলে 13 সেগমেন্টত এযোৰ হাৰ্ট আছে। এতিয়া 7 সেগমেন্টত এইটো হাৰ্ট আৰু 9 সেগমেন্টত এইটো হাৰ্ট আমি পালো। 7 আৰু 9ত থকা যিকিটা হাৰ্ট আছে সেই হাৰ্ট গিটাক আমি আগতে পাইছো, এইগিটাক কৈছে লেটাৰেল হাৰ্ট। আৰু ইয়াৰ পিছত 12 আৰু 13ত যিকিটা হাৰ্ট আছে সেইগিটাক কৈছে লেটাৰো-অছ'ফেজিয়েল হাৰ্ট। এইগিটা আমি পালো। বিসাইড দ্য হাৰ্টস দেয়াৰ আৰ 10 আৰু 11 নম্বৰ সেগমেন্টত আমি আগতে পাইছো যে ইয়াত কি আছে যে লুপস আছে, সেই লুপস বিলাকে কি কৰিছে কানেক্ট সুপ্ৰা-অছ'ফেজিয়েল এণ্ড লেটাৰো-অছ'ফেজিয়েল। ইয়াত আমি এইটো সুপ্ৰা-অছ'ফেজিয়েল পাইছো। এই সুপ্ৰা-অছ'ফেজিয়েল আৰু লেটাৰো-অছ'ফেজিয়েলক কানেক্ট কৰিছে 10 নম্বৰ সেগমেন্ট আৰু 11 নম্বৰ সেগমেন্টক কানেক্ট কৰিছে। এইবিলাক হৈছে লুপস। দিস কল এন্টেৰিয়ৰ লুপ। এই লুপ বিলাকে কি কৰিছে কানেক্ট সুপ্ৰা-অছ'ফেজিয়েল এণ্ড লেটাৰো-অছ'ফেজিয়েল। এতিয়া ব্লাড ভাস্কুলাৰ সিস্টেম অফ আৰ্ট ফৰ্ম। এতিয়া যদি আমি ইয়াৰ বাউণ্ডেৰীটো দি দিওঁ যে কেঁচুৰ সেগমেন্টবিলাক যে ফাৰ্ষ্ট সেগমেন্ট, সেকেন্ড সেগমেন্ট, থাৰ্ড সেগমেন্ট, ফ'ৰ্থ, ফিফথ, 6, 7, 8, 9, 10 এনেকৈ আমি সেগমেন্টবিলাক ইয়াত আমি এতিয়া ড্ৰয়িং কৰি দিলোঁ। এইটো হ'ল কেঁচুৰ। This is all about your blood vascular system of art form. If you have any doubt or question in your mind, please do not hesitate to contact me in my WhatsApp number 94351 88498. Thank you for watching this video.